এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া আছে কলিয়াবৰৰ এখন গাঁৱৰ ৰাইজে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ ৰাঙলুৰ আমডাঙা গাঁৱত আৰু দেখুৱাম এনেদৰে গাঁৱৰ মহিলাসকলে পাহাৰৰ পৰা বৈ অহা জুৰিৰ লেতেৰা পানী সংগ্ৰহ কৰিছে। তেওঁলোকে বিভিন্ন বাচন বৰ্তন ঘৰৰ পৰা লৈ আহিছে। প্ৰায় 1 কিলোমিটাৰ বাট তেওঁলোকে ঘৰৰ পৰা খোজকাঢ়ি আহি এই পাহাৰৰ নামনিৰ যি বৈ অহা পানী ইয়াত জমা হৈ থাকে সেই পানী তেওঁলোকে ইয়াৰ পৰা সংগ্ৰহ কৰিছে। আৰু এনেদৰে লেতেৰা পানী সেৱন কৰি তেওঁলোকে বছৰ বছৰ তেওঁলোকে তৃষ্ণা নিবাৰণ কৰিবলগীয়া হৈছে। ইয়াত জল জীৱন আঁচনিয়ে আজিলৈকে ঢুকি পোৱা নাই। গাঁৱে ভূঞে জল জীৱন আঁচনি গাঁৱে বহু ঠাইত জল জীৱন আঁচনি স্থাপন কৰা আছে, কিন্তু এই গাঁওখনত আজিলৈকে জল জীৱন আঁচনিয়ে ঢুকি পোৱা নাই। যাৰ ফলত তেওঁলোকে এনেদৰে বছৰৰ সকলো সময়তে বাৰিষা হওক খৰালি হওক তেওঁলোকে এনেদৰে নৈ এই পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানী তেওঁলোকে সংগ্ৰহ কৰিবলগীয়া হৈছে। ইয়াত স্থানীয় মহিলা আছে, আমি আচলতে তেওঁলোকৰ পৰাই জানিব চেষ্টা কৰিম যে পানী কেতিয়া পৰা এইদৰে কিমান বছৰ ধৰি এনেকৈ নিবলগীয়া হৈছে। পুৰা বছৰ বহুত বছৰ হৈ গ'ল। পানীটো আমি ইয়াৰ পৰাই লৈ যাওঁ। 1 কিলোমিটাৰ খোজকাঢ়িব লাগে আৰু সব একেলগে আহে আপোনালোকে? একেলগে আহোঁ। হাতী ওলায়, বাঘ ওলায়, সেইটো কাৰণে একেলগত আহোঁ আমি। ইয়াত পানী ইয়াৰ পৰাই খাওঁ বাৰিষা হ'লেও। এনেকৈ খায় নে কিবা কৰি পেলাই খায়, গৰম কৰে নে কি? নাই, পানী গৰম কৰিলোঁ আৰু ছাকি পেলাই আমি পানীটো কাপোৰ দি ছাকি পেলাই আৰু তেনেকৈ আমি পানীটো খাওঁ। পানী খোৱাৰ কাৰণে বেমাৰ আজাৰ হোৱা নাই জানো? হৈছে বেমাৰ হৈছে, মেলেৰিয়াও হৈছে মানুহৰ, কিছুমানৰ জ্বৰ, মানে কিছুমানৰ মানে খুব ধৰণৰে আৰু বেমাৰ চেমাৰ ওলায়ে থাকে। জল জীৱন আঁচনি নাই? নাই। পানী টেপ নাই? একো নাই, খালি কৈ থাকে দিম নিদিয়ে মানুহকেইটা। খালি ইয়াত আহিব ভোটৰ ছিজনত আহিব মানুহকেইটা কয় অমুক দিম তমুক দিম, একোৱে সুবিধা নিদিয়ে আমাক। খালি আমি চব মহিলা এক জমা হওঁ আৰু পানীটো ইয়াৰ পৰা লৈ যাওঁ। নিশ্চয় তেওঁলোকে বছৰ ধৰি তেওঁলোকে এইদৰেই পানী সংগ্ৰহ কৰিছে। নিৰ্বাচনৰ সময়ত সকলো আহে, প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকৰ সমস্যা দূৰ কৰিম বুলি, কিন্তু তেওঁলোকৰ সমস্যা আজিলৈকে দূৰ নহ'ল। যাৰ ফলত তেওঁলোকে এনেদৰে এই নৈ জুৰিৰ পানী বৈ অহা জুৰিৰ পানী এনেদৰে তেওঁলোকে লেতেৰা পানী সংগ্ৰহ কৰিবলগীয়া আছে। গাঁওখনৰ প্ৰায় শতাধিক পৰিয়ালে দৈনিক এইদৰে পাহাৰৰ পৰা সামান্য পানী বৈ আছে, তাকেই তেওঁলোকে এই পুখুৰীৰ পৰা সংগ্ৰহ কৰিবলগীয়া আছে, য'ত লেতেৰা পানী তেওঁলোকে কেতিয়াবা গৰম কৰিছে, কেতিয়াবা কাপোৰেৰে চাকিছে আৰু তেনেদৰে এই পানী সেৱন কৰিবলগীয়া হৈছে। ইয়াত স্থানীয় এজন যুৱক আছে। আপোনাৰ অঞ্চলত দেখা গৈছে পানীৰ সমস্যা দীৰ্ঘদিনীয়া। সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কিবা ব্যৱস্থা লৈছে? হয় চাওক, আপোনালোকে যিহেতু জানে কলিয়াবৰখন উন্নত আজিৰ দিনত বহুত আগবাঢ়ি গৈছে বহুত ক্ষেত্ৰত। হয়, মডেল মেডিকেল আছে, নতুন মেডিকেল বনি আছে, কিন্তু সেই ক্ষেত্ৰত যদি আমি এটা পিছপৰা গাঁৱক দেখিবলৈ যাওঁ, কিন্তু তাত এটা বহুত দুৰ্ভাগ্য, এটা দুখ লগা কথা। যিহেতু আমাৰ নিজৰ স্থানীয় MLA আছে, তেওঁ কেবিনেট মিনিষ্টাৰ, দুটাকে MLA কলিয়াবৰ হয়, এটাই চামগুৰিত ৰিপ্ৰেজেণ্ট কৰি আছে এজন কলিয়াবৰক। তেওঁ দুজনো যদি MLA থাকি সেই অঞ্চলত পানীৰ কাৰণে যদি এইটো দুৰ্দশা হ'বলগীয়া হয় মানুহৰ কাৰণে, মই ভাবোঁ বহুত লাজৰ কথা। আৰু তেওঁলোকৰ চাগে এইটো স্বীকাৰ কৰিব। আমি বহুতবাৰ জল জীৱন মিছনৰ কাৰণে হয় কেতিয়াবা DFOৰ ওচৰত যাব লাগে। DFOৰ ওচৰলৈ গ'লে DFOই কয় ইৰিগেশ্যনে আমাক পাৰ্মিশ্যন নিদিয়ে। আকৌ পাৰ্মিশ্যন যেতিয়া আমি বিচাৰিবা ইৰিগেশ্যন যাওঁ, ইৰিগেশ্যনে কয় DFOই নিদিয়ে। আমি বহুতবাৰ সেই ক্ষেত্ৰত MLA আমাৰ যোনটো আমাৰ সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়া আছে, তেওঁক আমি বহুতবাৰ এই ক্ষেত্ৰত কাগজ লিখিব দিছোঁ। তেওঁ আমাক এইটো ফুল ছাপোৰ্ট কৰে যে এইটো বস্তুটো হ'ব লাগে, কিয় নহ'ব লাগে, মোৰ সমস্যা এইবোৰ কিয় হৈছে বুলি। তেওঁ বহুত ধৰণৰ কথাও দিছে, কামটো হ'ব। কিন্তু কথা দিয়াৰ পিছতো মই নাভাবোঁ যে ইৰিগেশ্যন ডিপাৰ্টমেণ্টে আৰু DFOই কিয় আমাৰ MLAৰ কথা নামানেনে? তেওঁলোকে ইমান উচ্চ পৰ্যায়ৰ এজন অফিচাৰ নেকি যে আমাৰ MLAক তেওঁলোকৰ কথা নুশুনে, আমাৰ কেবিনেট মিনিষ্টাৰৰ কথা নুশুনে? মানে কি তেওঁলোকৰ কাৰণে কি একো নহয় নেকি? MLA এজন বা মন্ত্ৰী এজন একো নহয় নেকি DFOৰ কাৰণে বা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে? এইটো আপোনালোকে নিজে এটা ভাবিবলগীয়া কথা। এতিয়া আপোনালোকে আমাৰ কাষ চাপিছে, আপোনালোকক আমি অন্তৰৰ পৰা ধন্যবাদ সেইকাৰণে। কাৰণ আমাৰ এইখিনি দুৰৱস্থা কোনো নেদেখায় কেতিয়াও। ভিতৰুৱা গাঁও নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰ 500 মিটাৰ ভিতৰত আপুনি গাঁওখন চাওক, যদি এইটো অৱস্থা হ'বলগীয়া হ'ল, এনেকৈ গাঁৱৰ ভিতৰত কিমান আছে আপোনালোকে চাগে নাজানে। তাত কি জ্বলন্ত চাগে সমস্যা আছে সেইটো কোনো গম পাওঁ। এতিয়া আপোনাক আমাৰ আই মাতৃতে কোৱাৰ মতে যে ইয়াত বেমাৰ হয়, আমি নিজে দেখি আহোঁ। মেডিকেলত আপুনি নিজে দেখি পাব, ডায়েৰিয়া হওক, মেলেৰিয়া হওক, বহুত নানা ধৰণৰ বেমাৰত ভুগি আছে। কিন্তু তাৰ কাৰণে আমি ভাবোঁ যে এইটো চকুটো একচুৱেলি দিব লাগে, কাৰণ এইটো এটা উন্নত সমষ্টি বুলি ক'ব পাৰি কলিয়াবৰৰ। আৰু ইয়াত আমাৰ নিজে MLA ছাৰো নিজে ভোট বিচাৰি আহে চব ক্ষেত্ৰত হওক, তেওঁ BJP হওক, AJP হওক, কংগ্ৰেছ হওক, বহুত চৰকাৰ আহিলে গ'ল, কিন্তু তেওঁতো আমাৰ MLA হয়, এতিয়াও আছে। আৰু তেওঁক আমি দুখ দিবলগীয়া সেইকাৰণে হৈছে তেওঁৰ কথা আজি DFO নামানে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টে নামানে। আমাৰ ভোটটো লৈ আমি তেওঁক বনালোঁ,
আজি চৰকাৰ আমাৰ ভোট লৈ বনিছে কিন্তু এই চৰকাৰৰ কথা মানিবৰ কাৰণে আজি এজন অফিচাৰ বন বিভাগৰ অফিচাৰ হওক বা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ অফিচাৰ কথাবোৰ নামানে কিয় বুজি নাপাওঁ আমি তেওঁলোকেতো মন্ত্ৰীতকৈ ওপৰত হ'ব নোৱাৰে তেওঁলোকে এটা মন্ত্ৰী চৰকাৰী বস্তু যদি তেওঁলোকে বাধা দিব পাৰিছে একে লাজৰ কথা একো নাই কিয়া এটা পানীৰ সমস্যা ৰখাব পাৰি নেকি মই ভাবোঁ যে সেই DFO অফিচাৰজনে চাগে পানীৰ মূল্যটো বুজি নাপায় কাৰণ তেওঁ ফ্ৰীত আৰু পূৰা আৰামকৈ তেওঁ জীৱন নিৰ্বাহ কৰি আছে এখন বেংগলোৰ দিছে গভৰ্ণমেণ্টে সেই বেংগলোৰত থাকি আছে আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টক চাগে বেংগলোৰ দিছে সেনেকৈ পানীৰ ব্যৱস্থা আছে মানুহ কাম কৰা মানুহ আছে তেওঁলোকৰ সেইটো চাগে দুখটো প্ৰকাশ কৰিব ফিল কৰিব নোৱাৰে কাৰণ আমাৰ এই আপুনি যদি চাই আই মাতৃসকলৰ চকুত আপুনি পানীৰ যিটো ক্ষোভ আৰু যিটো মানে কি হয় পানীটো পাৱাৰ তেওঁলোকে বুজি পাব আজি 1 কিলোমিটাৰ দূৰৰ পৰা তেওঁলোকে পানী আনিবলগীয়া হৈছে কিমান লাজৰ কথা ইয়াত বন্যপ্ৰাণীৰ উপদ্ৰৱ চলিয়ে থাকে লগতে এটা ভাল আপুনি দেখিছে পানীৰ কি অৱস্থা ভাল শুদ্ধ পানী নহয় তেওঁলোকে এই বিশুদ্ধ পানী খাই আছে সেৱন কৰি আছে ঘৰত গৈ গৰম কৰে চাকিৰ পৰা খায় আমাৰ কাৰণে লাজৰ কথা মানুহে চন্দ্ৰত পানী খোজ কৰিবলৈ গৈ আছে কিন্তু লাজৰ কথা যে আমাৰ এনেকুৱা এটা কলিয়াবৰৰ সমষ্টিৰ ভিতৰত আমডাঙা গাঁৱত আজি পানী এইটো অভাৱত মানুহ ভুগি আছে মই কৈছোঁ সেই চন্দ্ৰত পানী খোজা বাদ দি আমাৰ ইয়াত মানুহসকলক এই শুদ্ধ পানীৰ সেৱনটো কৰক সেইটোৱে আপোনাৰ কাৰণে বহুত ভাল হ'ব চাগে আৰু মই ইয়াৰ যোগেদিয়ে আমাৰ DFO হওক ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ হওক আমি আপোনালোকক অনুৰোধ নকৰোঁ আমি দাবী দিছোঁ যদি এইটো আপোনালোকৰ যি জল জীৱন মিছন যিটো ইয়াত কামটো আপোনাৰ বন্ধ কৰাইছিলে এক অতি কম দিনৰ ভিতৰত যদি আপোনালোকে এইটো ভাল কৰি নিদিয়ে বা ইয়াৰ ওপৰত যদি বিচাৰধাৰা আপোনালোকে নিদিয়ে কিন্তু আমি আমডাঙা গাঁওবাসীয়ে ইয়াৰ ওপৰত আমি বহুত ডাঙৰ এটা জংগী আন্দোলনৰ সৃষ্টি ৰূপ দিম সেই সময়ত কিন্তু কোনো প্ৰশাসনে আমাৰ কথা ক'ব নোৱাৰিব এই কথা আপোনালোকে মন কৰিবলগীয়া পিছত আপোনালোকে এইটো আমাক ক'ব নোৱাৰিব যে আপোনালোকে কথা বিবেচনাত আহিব লাগিছিল আমি সেইটো আৰু কেতিয়াও নাহোঁ সেয়ে আমি নিউজৰ থ্ৰু দি আপোনালোকৰ কথাখিনি প্ৰকাশ কৰিছোঁ আমাৰ দুখটো বুজিবলৈ চেষ্টা কৰক আমাৰ আই মাতৃসকলৰ দুখটো বুজিবলৈ চেষ্টা কৰক তেওঁলোকে কি ধৰণে ভুগি আছে জ্বলন্ত সমস্যাবোৰ ঠিক কৰক আপোনালোকে গভৰ্ণমেণ্টে নিজৰ পৰা সকলো এটা স্কিম দি আছে সেই স্কিমটো আপোনালোকে বন্ধ কৰিবলৈ কিয় আহিছে মই সেইটো বুজি নাপাওঁ গভৰ্ণমেণ্টে গোটেইখিনি বস্তু চিনি পায় গোটেইখিনি জেগা চিনি পায় তেতিয়াহে এটা বস্তু তেওঁলোকে ইয়াত কৰিবলৈ কাৰণে তেওঁলোকে দিয়ে হেণ্ডঅভাৰ কৰি দিয়ে কোনোবা এটা কোম্পানীক বা কোনোবা এটা ঠিকাদাৰক যদি আপোনালোকে সেই কামটো যদি বন্ধ কৰি দিয়ে কিন্তু ইয়াতো চাওক আপুনি বৰিং কৰি পাইপ ওলাই দিলে খালি পানী দিয়াহে বাকী সেই কামটো বন্ধ কৰি দিলে তো কিমান ডাঙৰ লাজৰ কথা যোনজন ঠিকাদাৰ চাই কাম কৰিছে তেওঁ তাৰ পইচা ফচি আছে চাগে আমি তেওঁ এজন মানুহ ন আমি এটা হিউমেন বিংছ তো আমি কথা বুজিব লাগিব তো সেইকাৰণে মই কৈছোঁ আমাৰ MLA মহোদয়লৈ আমাৰ এইটো একদম বিনম্ৰ অনুৰোধ ছাৰ আপুনি হয়তো নিজে এবাৰ কমিউনিকেশ্যনত আহিব তেওঁলোকৰ লগত কথা পাতক যে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু আমাৰ DFO কাজিৰঙাৰ DFO কিয় বস্তুটো আপোনালোকে কৰি নিদিয়ে আৰু আমি যোৱাৰ পিছত আপুনি দিয়া প্ৰপ'জেলখিনি আমি লৈ যাওঁ আপোনাৰ চাইন দেখাৰ পিছতো সেইখন তেওঁলোকে চকুখন কিয় নিদিয়ে আপোনাক ইমান সিহঁতে হেমাহি কিয় কৰিছে আপোনাৰ লগত এইটো আমাকে লাজৰ কথা সেইকাৰণে ছাৰ আপুনি নিজে এবাৰ নিজে বিবেচনা কৰক যদি নহয় কিন্তু আমি ইয়াৰ ওপৰত বহুত তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম নিশ্চয় তেওঁলোকে খুব প্ৰকাশ কৰিছে কিয়নো বছৰ ধৰি তেওঁলোকে এনেদৰে যি জ্বলন্ত সমস্যা পানী খোৱা পানীকণৰ বাবে যি সমস্যা সৃষ্টি হয় তাৰ বিৰুদ্ধে তেওঁলোকে খুব বুজাইছে স্থানীয় বিধায়কে হওক বিভাগীয় কৰ্তৃপক্ষই হওক বা এই পাহাৰৰ কাষতে যি জুৰি পানী সংগ্ৰহ কৰিবলগীয়া এই পৰিৱেশ তেওঁলোকৰ ইয়াত জল জীৱন মিছনৰ স্থাপনৰ কাম আৰম্ভ হৈছে সেই আধাতে ৰৈ গ'ল বন বিভাগে বাধা প্ৰদান কৰা তেওঁলোকৰ সেই কাম সম্পূৰ্ণ হ'ল যাৰ ফলত তেওঁলোকে এনেদৰেই পাহাৰৰ বৈ অহা জুৰি লেতেৰা পানী সংগ্ৰহ কৰিবলগীয়া আছে আৰু এনেদৰে এক পানীৰ সমস্যাত ভুগিবলগীয়া তেওঁলোকে লেতেৰা পানী সেৱন কৰিবলগীয়া আছে এনেদৰে তেওঁলোকে আজি আমাৰ সন্মুখত খুব উজাৰিলে কিয়নো বছৰ ধৰি তেওঁলোকে এই জুৰিৰ বৈ অহা লেতেৰা পানী সেৱন কৰিবলগীয়া আছে চৰকাৰ প্ৰশাসন সংশ্লিষ্ট বিভাগে কিন্তু তেওঁলোকৰ সমস্যাৰ প্ৰতি যেন মন কাণ দিয়া নাই তাৰে এক জ্বলন্ত ছবি আজি আমি দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ